এছআৰ লৈ উচ্চতম ন্যায়ালয়ৰ পৰা এক বৃহৎ ঘোষণা কৰিছে আৰু হেয়া হ'ল যে আপোনালোকে এছআৰত আবেদনৰ সময়ত এতিয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে সকলোৱে জানে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা 11টাকৈ নথি কি কৰিছিল ব্যৱহাৰ কৰিবলৈ দিছিল আৰু 11টা নথি বৈধ হিচাপে ধৰা হৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ৰ পৰা কিন্তু যোৱাকালি এক বৃহৎ ঘোষণা কৰিছে আপোনালোকে 11টা নথি নহয় এতিয়াৰ পৰা আপোনালোকে 12টাকৈ নথি ব্যৱহাৰ কৰিব পাৰিব। তাৰ ভিতৰত আধাৰ কাৰ্ডটো অন্তৰ্ভুক্ত কৰা হৈছে। এনেকুৱা গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট আপডেটটো লৈছোঁ। গতিকে আপোনালোকে ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি ভিডিওৰ এটা শ্বেয়াৰ মাৰি দিব যাতে সকলো মানুহে আপোনাৰ জৰিয়তে এই বিষয়ে আপডেটটো জানিব পাৰে। তো এতিয়া নিউজত কি ওলাইছে সেই বিষয়টো মই এবাৰ আপোনালোকক স্ক্ৰীনৰ জৰিয়তে দেখুৱাই আছোঁ, তাৰপিছত বাকী ডিটেইলছখিনি বুজাই দিবলৈ চেষ্টা কৰিম। এছআৰ লৈ উচ্চতম ন্যায়ালয়ে যি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে সেই বিষয়ে মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক এছআৰ নিউজ আহিছে, বিহাৰৰ এছআৰক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, আধাৰ কাৰ্ডক বৈধ নথি হিচাপে মান্যতা উচ্চতম ন্যায়ালয়ৰ। টাইটেলটো চাই আপোনালোকে বুজি পাইছে যে এছআৰত কিন্তু আপোনালোকে বৈধ নথি হিচাপে এতিয়াৰ পৰা আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰা হৈছে ভাৰতৰ নিৰ্বাচন আয়োগে উল্লেখ কৰা 11টা নথিৰ যিকোনো এবিধ নথি বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি অনলাইন মোডৰ জৰিয়তে অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মল্ল বাগচিৰিৰ বিচাৰপীঠে বিহাৰৰ 12টা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক তেওঁলোকৰ বুথ লেভেল এজেণ্টসকলক নিজৰ নিজৰ ভোটত থকা ব্যক্তিসকলক প্ৰপত্ৰ জমা দিয়াৰ বাবে সহায় কৰিবলৈ নিৰ্দেশনা দিবলৈ 8 ছেপ্টেম্বৰৰ ভিতৰত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। অৰ্থাৎ আপোনালোকে নিশ্চয় ইয়াতে বুজি পাইছে যে আপোনালোকে সকলোৱে জানে যে আগতে এছআৰৰ বাবে আবেদন কৰিবলৈ 11টা নথিৰ কথা উল্লেখ কৰা আছিল, তাৰ পৰা যিকোনো এটা নথি ব্যৱহাৰ কৰি এছআৰৰ বাবে আবেদন কৰিব পাৰিব বুলি কৈছিল বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেই বিষয়ে ঘোষণা কৰিছিল বা সেইমতে কিন্তু বিহাৰৰ এছআৰটো হৈছিল। পৰৱৰ্তী কালত দেখিবলৈ পোৱা গ'ল উচ্চতম ন্যায়ালয় অৰ্থাৎ যোৱাকালি কিন্তু উচ্চতম ন্যায়ালয়ে এই ঘোষণাটো কৰিছে যে এতিয়াৰ পৰা 12টাকৈ নথি ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰে ভিতৰত আধাৰ কাৰ্ডটো কিন্তু এতিয়া কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ আগত 11টা আছিল আৰু এতিয়া 12টা কৰিছে আৰু এই 12টাৰ ভিতৰত আধাৰ কাৰ্ডটো কিন্তু এটা গুৰুত্বপূৰ্ণ নথি হিচাপে ধৰা হৈছে আৰু অৰ্থাৎ আপোনালোকে কিন্তু এতিয়াৰ পৰা আধাৰ কাৰ্ডটো আপোনালোকে এছআইৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব। আপডেটটো জানিব ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। নিশ্চয় আপডেটটো আপোনালোকে জানিব পাৰিলে। এতিয়া কথা হ'ল যে আপোনালোকে সকলোৱে জানে যে বিহাৰত যি এছআইৰ হ'ল সেই এছআইৰ সময়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা কিন্তু 11টা নথি বৈধ হিচাপে ধৰা হৈছিল আৰু সেই 11টা নথিৰ জৰিয়তে আবেদন কৰিব লাগিব বুলি কৈছিল। এতিয়া বিহাৰত যেতিয়া নেকি এছআইৰ সম্পন্ন হ'ল দেখিবলৈ পোৱা গ'ল 65 লাখতকৈ অধিক মানুহৰ নাম এছআইৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল। এতিয়া সেই বিষয়ে কিন্তু উচ্চতম ন্যায়ালয়ত কিছুদিন ধৰি শুনানি চলি আছিল আৰু যোৱাকালি শুনানিত কিন্তু উচ্চতম ন্যায়ালয়ে এক বৃহৎ ঘোষণা কৰিছে আৰু সেয়া হ'ল যে আপোনালোকে 11টা নথিৰ সলনি এতিয়াৰ পৰা 12টা নথি ব্যৱহাৰ কৰিব পাৰিব আৰু 12 নম্বৰ নথিটো হ'ল যে আধাৰ কাৰ্ড। আপোনালোকে আধাৰ কাৰ্ডটো কিন্তু এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক নিৰ্দেশনা দিছে যে উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডটো আপোনালোকে বৈধ নথি হিচাপে ধৰিব লাগে আৰু আধাৰ কাৰ্ডৰ জৰিয়তে যিসকল মানুহৰ নাম বিহাৰত নেকি এছআইৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাইছিল সেইসকলে যাতে আকৌ ভোটাৰ তালিকাত নামটো অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ বাবে আবেদন কৰিবলৈ সুবিধা দিছে আৰু 8 ছেপ্টেম্বৰলৈকে এই সুবিধা তাতে চলি আছে মানে চলি থাকিব। তো আশা কৰোঁ আপুনি নিশ্চয় আপডেটটো জানিব পাৰিলে যে আপোনালোকে 11টা নহয় এতিয়াৰ পৰা 12টা নথি ব্যৱহাৰ কৰিব পাৰিব। আধাৰ কাৰ্ডখনো কিন্তু আপোনালোকে এছআৰত আবেদন কৰাৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব। এইটো নিশ্চয় আপোনালোকৰ বাবে এটা খুবেই ভাল আপডেট আছিল। গতিকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে ফেচবুক চাই থাকিলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে আৰু চিন্তামুক্ত হৈ থাকিব পাৰে। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব দিব।